আকৌ এবাৰ স্বাগতম জনালোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। তো আকৌ দুখন গাড়ী আহিছে, বুলেট 350 ক্লাছিক আৰু আপোনাৰ থাণ্ডাৰবাৰ্ড 350X 2019 মডেল আৰু 2018 মডেল। ভিডিঅ'ৰ আগৰ পাতত আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। গাড়ীখনৰ ডিটেইলছ মই দি দিছোঁ, যাক যাক লাগে ইনবক্স কৰিব, ডিটেইলছখিনি মই দি দিম। আৰু আমাৰ এড্ৰেছটো আকৌ এবাৰ কৈ দিছোঁ, আইৰা মটৰ্ছ নিয়াৰ মঙলদৈ ৰোড, হিৰ' ডিলাৰ নাপাওঁতে একদম অপজিটত হিৰ' ডিলাৰৰ। তো নম্বৰ দিয়া থাকিব ডেছক্ৰিপশ্যনত। আপোনালোক যদি গাড়ী লাগে ডাইৰেক্ট কণ্টেক্ট কৰিব, ভাল কণ্ডিশ্যনৰ প্ৰিমিয়াম গাড়ী যদি লাগে ডাইৰেক্ট কণ্টেক্ট কৰিব। 350X এইখন আছে 2018 মডেল, ৰানিং আছে আপোনাৰ 40,000 আৰু গাড়ীখনৰ কণ্ডিশ্যন বহুতেই ভাল। আগৰ টায়াৰ আপোনালোকে চাব পাৰে, আগৰ টায়াৰটো একদম ধুনীয়া কণ্ডিশ্যনত আছে। বাকী হেডলাইটটো LED। তো গাড়ীৰ কণ্ডিশ্যন বহুতেই ভাল, খালি টেংকিত এইখিনিত এটা ডেণ্ট আছে, এইটো আমি কৰি দিম বাৰু। বাকী গাড়ীৰ কণ্ডিশ্যন বহুত ভাল। প্লাছ আপোনালোকক মই মিটাৰটো দেখাই আছোঁ। তো এয়া দেখিব পাৰে 39,000 একদম চিল ইঞ্জিন পাই যাব আপোনালোকে। 350X লেখাই আছে, গাড়ী একদম কালাৰ চালাৰ ধুনীয়া আছে। আপোনালোকে লয় তেতিয়াহ'লে কমেণ্ট কৰক তলত, মই আপোনালোকক ইনবক্সত গোটেইখিনি ডিটেইলছ দি আছোঁ গাড়ীখনৰ। আৰু এইখনৰ আপোনাৰ প্ৰাইচ আছে 1,05,000। আপোনালোকে যে অলপ নেগচিয়েট হৈ যাব বাৰু, আপোনালোকৰ যোৱা ৰিফাইনেন্সো এভেইলেবল আছে। তো এইখন আহিছে ছেকেণ্ড গাড়ী, বুলেট 350, মানে ৰয়েল এনফিল্ডৰ বুলেট 350। এইখন গাড়ীৰ কণ্ডিশ্যনো বহুত ভালেই আছে, 100 গাড়ী হয়, ফাৰ্ষ্ট অ'নাৰ, 2018 মডেল। আপোনাৰ ৰানিং আছে 28,000, ৰানিং 28,000 আছে। একদম কণ্ডিশ্যন মিন কণ্ডিশ্যন হৈ আছে একদম গাড়ীখন। আপোনাৰ গোটেইখিনি কাগজ পাতি গোটেইখিনি কৰি দিয়া যাব। টায়াৰৰ কণ্ডিশ্যনো বহুত ভালেই আছে আৰু ফ্ৰণ্টৰ টায়াৰো বহুত ভালে আছে। আপোনালোকে যে গাড়ীখন লয় কমেণ্টত জনাব, মই আপোনালোকৰ ইনবক্সত গোটেইখিনি ডিটেইলছ দি দিম। আৰু বাকী এইখন কেছ পইচাৰ গাড়ী হয়, যোনে লয় ক'ব। বাকী এইখনৰ প্ৰাইচ আহিব আপোনাৰ 1 লাখ, ডাইৰেক্ট অনলি 1 লাখ, 1 লাখ আহিব। আপোনালোকে লয় কমেণ্টত জনাব। বাকী আমাৰ ইয়াত ৰিফাইনেন্সো এভেইলেবল আছে। এইখন হৈছে চাইন বোৰ্ড, এইখন হৈছে চাইন বোৰ্ড। যাক যাক নম্বৰ লাগে স্ক্ৰীনশ্বট মাৰি ল'ব। আইৰা মটৰ্ছ, মঙলদৈ লাইন, হিৰ' ডিলাৰটো নাপাওঁতে। আৰু ইয়াতে ফোন নম্বৰ আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। তো গাড়ী লাগিলে ডাইৰেক্ট ইয়াতে কণ্টেক্ট কৰিব।